ছাত্ৰ-ছাত্ৰীসকল আজি তোমালোকৰ মাজলৈ অসম জাতীয় বিদ্যালয়ৰ ক্লাছ 6ৰ লেসন 16 চিলড্ৰেনছ ডে নামৰ পাঠটিৰ সহজ ভাষাত অসমীয়া অনুবাদ আনিছো। এই চেপ্টাৰটো ভালকে বুজিবলৈ হলে প্ৰথমে এই চেপ্টাৰৰ পৰা কিছুমান ইংৰাজী শব্দৰ অসমীয়া অৰ্থ জানিব লাগিব। তো হেবোৰ চাই লোৱা। প্ৰথমে আছে সেলিব্ৰেট উদযাপন কৰা, অ্যাৰেঞ্জড আয়োজন কৰা, ৰেনোয়েন্ট বিখ্যাত, প্ৰিপেয়াৰিং প্ৰস্তুত কৰা, ডিসাইডেড সিদ্ধান্ত লৈছিল, ডেলিভাৰ্ছ প্ৰদান কৰা, এনিভাৰ্সাৰী বাৰ্ষিকী, ফন্ড অফ আকৰ্ষণ, এফেকশ্যন মৰম, ৰেসপেক্ট সন্মান, পাৰফৰ্ম পৰিবেশন কৰা, ৰেচিটেশ্যন আবৃত্তি, প্ৰমিনেন্ট বিখ্যাত, পপুলাৰলি জনপ্ৰিয়ভাৱে, ইনক্লুডিং ধৰি বা অন্তৰ্ভুক্ত কৰি, সাৰ্ভড সেৱা আগবঢ়োৱা বা কাৰ্যনিৰ্বাহ কৰা, ট্ৰান্সলেটেড অনুবাদ কৰা, কনক্লুড সামৰণি মাৰা, লিৰিচিষ্ট গীতিকাৰ, কালেকশ্যন সংকলন, ফিকশ্যন কল্পকাহিনী, অনাৰ্ড লাভ কৰিছিল, নটেবল উল্লেখযোগ্য, প্ৰপ'জড প্ৰস্তাৱ আগবঢ়োৱা। এতিয়া আমি চেপ্টাৰটো আলোচনা কৰিবলৈ ল'ম। তাৰ আগতে তোমালোকক কৈ থওঁ যে এনেকুৱা ধৰণৰ ভিডিঅ' প্ৰস্তুত কৰিবলৈ বহুত কষ্ট কৰিব লগা হয়। সেয়েহে আমাক উৎসাহিত কৰাৰ বাবে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। চিলড্ৰেনছ ডে সেলিব্ৰেশ্যন শিশু দিৱস উদযাপন। Sarwar Academy is going to celebrate the Children's Day on 14 November. ইয়াত celebrate শব্দটোৰ অৰ্থ হৈছে উদযাপন কৰা। সাৰৱাৰ একাডেমীয়ে 14 নৱেম্বৰত শিশু দিৱস উদযাপন কৰিবলৈ গৈ আছে। The school has arranged many programs for this special day. ইয়াত এৰেঞ্জ শব্দটোৰ অৰ্থ হৈছে আয়োজন কৰা। বিদ্যালয়খনে এই বিশেষ দিনটোৰ বাবে বহু কাৰ্যসূচীৰ আয়োজন কৰিছে। Besides the other cultural programs, the principal Mr. Konak Deka has given Vivek and Amit the responsibility to speak a few lines on two renowned authors of Assam who had written for children. ইয়াত ৰেসপন্সিবিলিটি শব্দটোৰ অৰ্থ হৈছে দায়িত্ব, ৰেনোৱেণ্ট মানে বিখ্যাত। অন্যান্য সাংস্কৃতিক অনুষ্ঠানৰ উপৰিও অধ্যক্ষ মিষ্টাৰ কনক ডেকাই বিবেক আৰু অমিতক শিশুৰ বাবে লিখা অসমৰ দুজন বিখ্যাত লেখকৰ ওপৰত কেইশাৰীমান ক'বলৈ দায়িত্ব দিছে। Both Vivek and Amit are preparing their speeches with the help of their guardians and teachers. ইয়াত preparing শব্দটোৰ অৰ্থ হৈছে প্ৰস্তুত কৰি থকা। বিবেক আৰু অমিত উভয়েই সিহঁতৰ অভিভাৱক আৰু শিক্ষকৰ সহায়ত ভাষণ প্ৰস্তুত কৰি আছে। Vivek has decided to speak a few lines on Navakanta Borua and Amit will speak about Nirmal Prabha Bordoloi. Viveke Navakanta Boruar ওপৰত কেইশাৰীমান ক'বলৈ সিদ্ধান্ত লৈছে আৰু অমিতে নিৰ্মল প্ৰভা বৰদলৈৰ বিষয়ে ক'ব। On 14 November, the principal of the school, Mr. Deka, inaugurates the program of Children's Day. ইয়াত inaugurates শব্দটোৰ অৰ্থ হৈছে উদ্বোধন কৰা। 14 নৱেম্বৰত বিদ্যালয়খনৰ অধ্যক্ষ মিষ্টাৰ ডেকাই শিশু দিৱসৰ কাৰ্যসূচী উদ্বোধন কৰে। He delivers the welcome speech. ইয়াত delivers শব্দটোৰ অৰ্থ হৈছে প্ৰদান কৰা। তেওঁ আদৰণি ভাষণ প্ৰদান কৰে। Mr. Deka
এতিয়া মিস্টার ডেকাই কব, মাই ডিয়ার চিলড্ৰেন, মোৰ মৰমৰ ল'ৰা ছোৱালীসকল, টুডে ইজ 14 November and it is the birth anniversary of Jawaharlal Nehru, who was the first Prime Minister of independent India. ইয়াত এনিভাৰ্সাৰী শব্দটোৰ অৰ্থ হৈছে বাৰ্ষিকী। আজি 14 নৱেম্বৰ আৰু জৱাহৰলাল নেহৰুৰ জন্মবাৰ্ষিকী, যিজন স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী। This day is celebrated as the Children's Day all over India every year. এই দিৱসটো প্ৰতি বছৰে সমগ্ৰ ভাৰতবৰ্ষত শিশু দিৱস হিচাপে পালন কৰা হয়। He was very fond of children and had great affection for them. ইয়াত fond of শব্দটোৰ অৰ্থ হৈছে আকৰ্ষণ আৰু affection শব্দটোৰ অৰ্থ হৈছে মৰম। তেওঁৰ ল'ৰা ছোৱালীৰ প্ৰতি বৰ আকৰ্ষণ আছিল আৰু সিহঁতৰ প্ৰতি বৰ মৰম আছিল। He liked to be among them. তেওঁ ল'ৰা ছোৱালীৰ মাজত থাকি ভাল পাইছিল। Children called him as Chacha Nehru to show their love and respect. Respect শব্দটোৰ অৰ্থ হৈছে সন্মান। ল'ৰা ছোৱালীয়ে সিহঁতৰ মৰম আৰু সন্মান দেখুৱাবলৈ তেওঁক চাচা নেহৰু বুলি মাতিছিল। To remember Chacha Nehru, we celebrate the Children's Day every year. চাচা নেহৰুক স্মৰণ কৰিবলৈ আমি প্ৰতি বছৰে শিশু দিৱস পালন কৰোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এনেকুৱা ধৰণৰ ভিডিঅ' নিয়মিতভাৱে পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। After the speech of the principal, some children perform many programs like singing, dancing, recitation, etc. ইয়াত পাৰফৰ্ম শব্দটোৰ অৰ্থ হৈছে পৰিবেশন কৰা, ৰেচিটেশ্যন শব্দটোৰ অৰ্থ হৈছে আবৃত্তি। অধ্যক্ষৰ ভাষণৰ পিছত কিছুমান ল'ৰা ছোৱালীয়ে গায়ন, নৃত্য, আবৃত্তি আদি বহুতো অনুষ্ঠান পৰিবেশন কৰে। Now it's turn for Vivek and Amit to deliver their speeches. এতিয়া বিবেক আৰু অমিত সিহঁতৰ ভাষণ পৰিবেশন কৰিবলৈ পাল। বিবেক comes first. বিবেক প্ৰথমে আহে। এতিয়া বিবেকে ক'বলৈ লৈছে, Hello everyone, নমস্কাৰ সকলোকে। Today I am going to speak a few lines on নৱকান্ত বৰুৱা. আজি মই নৱকান্ত বৰুৱাৰ ওপৰত কেইটামান শাৰী ক'বলৈ ওলাইছোঁ। He was born on 29 December 1926 in Guwahati and died on 14 July 2002. তেওঁ গুৱাহাটীত 1926 চনৰ 29 ডিচেম্বৰত জন্মগ্ৰহণ কৰিছিল আৰু 2002 চনৰ 14 জুলাইত মৃত্যুবৰণ কৰিছিল। He was a prominent Assamese poet and novelist. Prominent শব্দটোৰ অৰ্থ হৈছে বিখ্যাত। তেওঁ এজন বিখ্যাত অসমীয়া কবি নাট্যকাৰ আছিল। He is popularly known as এখত ককাইদেউ। ইয়াত popularly শব্দটোৰ অৰ্থ হৈছে জনপ্ৰিয়ভাৱে। তেওঁক জনপ্ৰিয়ভাৱে এখত ককাইদেউ বুলি জনা যায়। He took up writings for children in the form of short stories and novels. তেওঁ শিশুৰ বাবে চুটিগল্প আৰু উপন্যাসৰ ৰূপত লেখাৰ কাম হাতত লৈছিল। He wrote many books for children. তেওঁ শিশুৰ বাবে বহু কিতাপ লিখিছিল। He wrote 8 books for children including আখৰাৰ জখলা, শিয়ালী পিলগৈ,
रतनपुर बाट उकारे बहु किशोर रामायण किशोर उपनिषद एंड उमला घरर पुथि तेव आखरार जखला हियाली पालागै रतनपुर बाट उकारे भू किशोर रामायण किशोर उपनिषद और उमलागढ़र पुथिके धरि 8খন গ্ৰন্থ শিশুৰ বাবে ৰচনা কৰিছিল। In 1975 he won the Sahitya Academy Award for his book ককাদেউতাৰ হাড়। 1975 চনত তেওঁৰ গ্ৰন্থ ককাদেউতাৰ হাড়ৰ বাবে সাহিত্য একাডেমি বঁটা লাভ কৰে। He served ইয়াতে served শব্দটোৰ অৰ্থ হৈছে সেৱা আগবঢ়োৱা বা কাৰ্যনিৰ্বাহ কৰা as the president of Assam Sahitya Sabha in 1990 তেওঁ 1990 চনত অসম সাহিত্য সভাৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। His book Kapilipriya Sadhu was translated into 14 languages by National Book Trust। ইয়াত ট্ৰান্সলেটেড শব্দটোৰ অৰ্থ হৈছে অনুবাদ কৰা। তেওঁৰ গ্ৰন্থ কপিলিপৰীয়া সাধু ৰাষ্ট্ৰীয় পুথি বিশ্বাসে 14টা ভাষালৈ অনুবাদ কৰিছিল। With this I would like to conclude my short speech। ইয়াত conclude শব্দটোৰ অৰ্থ হৈছে সামৰণি মাৰা। ইয়াৰ সৈতে মই মোৰ ছুটি ভাষণৰ সামৰণি মাৰিব বিচাৰিছো। Thank you all। সকলোকে ধন্যবাদ। Now it's Amit's turn। এতিয়া অমিতৰ পাল। অমিত এতিয়া অমিতে ক'ব Hello everyone present here। ইয়াত উপস্থিত সকলোকে শুভেচ্ছা। Today I will speak a few lines on নিৰ্মল প্ৰভা বৰদলৈ। আজি মই নিৰ্মল প্ৰভা বৰদলৈৰ বিষয়ে কেইটামান শাৰী কম। She was born on 20 June 1933 in Shivsagar and died on 1 June 2004। তাই 1933 চনৰ 20 জুনত শিৱসাগৰত জন্মগ্ৰহণ কৰিছিল আৰু 2004 চনৰ 1 জুনত মৃত্যুবৰণ কৰিছিল। She was an eminent poetess, lyricist and writer। ইয়াত lyricist শব্দটোৰ অৰ্থ হৈছে গীতিকাৰ। তাই এজনী বিখ্যাত কবি, গীতিকাৰ আৰু লেখিকা আছিল। She was the president of Assam Sahitya Sabha in 1991। তাই 1991 চনত অসম সাহিত্য সভাৰ সভাপতি আছিল। She won the Sahitya Academy Award in 1983 for her collection of poems সুদীৰ্ঘ দিন আৰু ঋতু। ইয়াত কালেকশ্যন শব্দটোৰ অৰ্থ হৈছে সংকলন। 1983 চনত তাইৰ কবিতা সংকলন সুদীৰ্ঘ দিন আৰু ঋতুৰ বাবে সাহিত্য একাডেমি বঁটা লাভ কৰিছিল। She also wrote several children's fiction। ইয়াত fiction শব্দটোৰ অৰ্থ হৈছে কল্প কাহিনী। তাই বহু সংখ্যক শিশুৰ কল্প কাহিনী লিখিছিল। She was honored with the President Award in 1967 for children's literature for her book Silsila Bagi Silmila। ইয়াত honored শব্দটোৰ অৰ্থ হৈছে লাভ কৰিছিল। তাই 1967 চনত তাইৰ চিলচিলা বাগি চিলমিলা নামৰ পুথিৰ বাবে শিশুৰ সাহিত্যত ৰাষ্ট্ৰপতি বঁটা লাভ কৰিছিল। Her notable works are বনফৰিঙৰ ৰং, স্বামীপেশু, অন্তৰংগ, আসামৰ লোক সংস্কৃতি, শিৱা, আসামৰ লোক কবিতা, দ্যাটস অল।
তাইৰ উল্লেখযোগ্য ৰচনাসমূহ হ'ল বনফৰিঙৰ ৰং, সমীপেশু অন্তৰংগ, অসমৰ লোকসংস্কৃতি, শিৱ, অসমৰ লোককবিতা এইবোৰেই। Thank you. ধন্যবাদ। After Amit's speech, the program came to an end. The principal, Mr. Deka, proposed the vote of thanks. ইয়াত proposed শব্দটোৰ অৰ্থ হৈছে আগবঢ়োৱা। অমিতৰ ভাষণৰ পিছত কাৰ্যসূচী শেষ হৈছিল। অধ্যক্ষই মিষ্টাৰ ডেকাই ধন্যবাদৰ ভোটৰ প্ৰস্তাৱ আগবঢ়ায়। সম্পূৰ্ণ ভিডিঅ'টো চোৱাৰ বাবে বহুত ধন্যবাদ থাকিল।